ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলি উপন্যাসখনৰ এয়া 10 নম্বৰ খণ্ড। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব। এয়া 10 নম্বৰ খণ্ড। ঘৰটো যেন কঁপি উঠিছে আগানৰ মাতত। উচপ খাই অৰ্ঘা দুখোজ পিছুৱাই গ'ল। ঠাইতে ৰৈ আছে আবেলি। কিয় আহিছা ইয়ালৈ? কি লাগে আৰু তোমাক? চব কাহিনীৰ পাছত কি বিচাৰি আহিছা আকৌ? প্লিজ বেবী, এবাৰতো শুনা মোৰ কথা। এটলিষ্ট গিভ মি এ চান্স টু প্ৰুভ মাই ইনোচেঞ্চ। আলহী ছোৱালীজনীয়ে আগানক বেবী বুলি মাতে। আগবাঢ়ি আহি তাৰ হাতখনতো ধৰিছে। লাহে লাহে আঁতৰি আহিছে আবেলি। তাইৰ প্ৰিয় পুৰুষ কাৰোবাৰ, নিজৰ অধিকাৰ দেখুৱাব পৰাকৈ কাষৰ। কথাটোৱে বিন্দিছে তাইক। প্ৰথমবাৰৰ বাবে তাইৰ মনত কাৰোবাৰ প্ৰতি ঈৰ্ষা জন্মিছে। নিজকে সেই ছোৱালীজনীৰ লগত তুলনা কৰি মনত বেজাৰ লাগিছে তাইৰ। বাবা, ইমান খং ভাল নহয়। অন্ততঃ বেছিক মেনাৰখিনি পাহৰি নাযাবি। আৰু এনেকুৱা ব্যৱহাৰ মোৰ সন্মুখত দ্বিতীয়বাৰ নচলিব। কৈ দিছোঁ। তহঁত দুইটাৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, ক্লিয়াৰ কৰি ল'বি পাছত। এতিয়া ফ্ৰেছ হৈ লওঁ আমি। আবেলি, চাহ একাপ খাম দেই তোৰ হাতৰ। আগানৰ মাকৰ স্পষ্ট কথাবোৰ একেই আছে। মাজে মাজে লগ পালেও মানুহগৰাকীৰ স্পষ্ট আৰু উচিত কথাবোৰ সদায় বৰ সন্মান কৰি আহিছে তাই। কেৱল তাইয়ে নহয়, আগানৰ মাকৰ কথাৰ ওপৰত কথা ক'বলৈ সাহস নকৰে। হ'ব, গৰমে গৰমে ইমান কথা ভাল নহয়। আবেলি, ভালে আছ? চাহ একাপ খোৱা অ' মাজনী। মই গাটো ধুই আহি খাম। তাইক সদায় মৰমেৰে মাত দিয়া আগানৰ দেউতাকে কাহানিও ঘৰত কাৰো লগত কাজিয়া পেচাল কৰা নাই। আজিও চাগৈ ঘৰৰ এনে পৰিৱেশ তেওঁৰ ভাল লগা নাই। মিঠাই পেকেটকেইটা টেবুলতে থৈ চাহ কৰিবলৈ যোৱা আবেলিক বৰদেউতাকে পিছফালৰ পৰা মাত দিলে। ঐ ছোৱালী, শুনচোন, যতীনৰ লগ লাগি বেগবোৰ ৰুমে ৰুমে থৈ ল আগতে। তাৰ পাছত চাহ কৰিবি। অৰ্ঘা, তুমি ওপৰৰ ৰুম এটাতে মুখ হাত ধুব পাৰিবা। বাবা, এওঁক মাজুদাদাৰ ৰুমটোকে দেখুৱাই দে। বৰদেউতাক ৰৈ থাকে এনেকুৱা মুহূৰ্ত কিছুমানলৈ। বিশেষকৈ আলহী যদি অলপ আধ্যৱন্ত হয়। আবেলি যে এইখন ঘৰৰ বন্ধ কৰা ছোৱালী, সেয়া পাকে প্ৰকাৰে বুজাবলৈ লাগি যায়। ব'ল বেলি, আমি বেগবোৰ লৈ আনোগৈ। যতীনৰ কথা শুনি আবেলিৰ মানুহবোৰৰ কাষেৰে পাৰ হৈ যাওঁতে বৰমাকে তাইৰ হাতখন থাপ মাৰি ধৰিলে। এয়া আগতে নোহোৱা ঘটনা। বৰমাকে নকৰা কাম। অশান্তি নহওক বুলিয়েই বৰদেউতাকৰ এনে ব্যৱহাৰ দেখিও তেওঁ নীৰৱে সদায় ৰয়। পিছে আজি কি হ'ল? বেলি, তই মোৰ লগত পাকঘৰলৈ আহ। বাবা, যতীনৰ সৈতে গৈ বেগকেইটা লৈ আন। মই? নোৱাৰ যদি ময়ে আনিম, কিন্তু বেলি নাযায়। কথাকেইটা আগানক ক'লেও গোটেই সময়খিনি অৰুন্ধতীৰ চকু স্থিৰ হৈ থাকিল তেওঁৰ অহংকাৰী স্বামীৰ চকুত। এনে বহু মুহূৰ্ত পাৰ কৰিছে অৰুন্ধতীয়ে। কেনেকৈ বুকুখন মোচৰ খাই উঠে সেয়া তেওঁ বুজে। অপমানৰ বোজা কঢ়িয়াই তেওঁ নিজে কোঙা হ'ল। আবেলিক হ'বলৈ নিদিয়ে। আজিও মনত আছে, যেতিয়া আগানৰ মাক এইখন ঘৰলৈ বিয়া হৈ আহিছিল, বাৰে বাৰে অপমানিত হৈছিল অৰুন্ধতী। টি-প্লেণ্টাৰৰ জীয়ৰী, ইংৰাজীত স্নাতকোত্তৰ ভাই বোৱাৰী পাই গদগদ জনাৰ্দনৰ মানসিক অত্যাচাৰ আৰু বাঢ়িছিল। ঘৰলৈ ডাঙৰ মানুহ আহিলে কথা পাতিবলৈ চাহকাপ নিবলৈ আগতীয়াকৈ প্ৰণতিক দায়িত্ব দিয়া হৈছিল। তুমি ওলাব নালাগে আলহীৰ আগত। মই গা বেয়া বুলি কৈ দিম। পাকঘৰৰ ধোঁৱাৰ মাজত উৰি ফুৰিছিল অৰুন্ধতীৰ বিষাদবোৰ। নতুন বোৱাৰীজনীৰ আগত নিজকে বৰ সৰু সৰু যেন লাগিছিলে। এওঁলোকৰ ঘৰত আকৌ মানুহ গৰু একেলগেহে শুৱে। পানীত উটি যায় গোটেইবোৰ। সেইকাৰণে চব বস্তু পৰ্টেবল, বুজিছা? আমাৰ এওঁলোকৰ ঘৰত আকৌ শুই উঠিয়েই ভীমকলহে চলে। প্ৰণতি, এই যে তুমি সেইদিনাখন বনাইছিলা, তেনেকৈ পোলাও বনাবাচোন। মোৰ কলেজৰ বন্ধু আহিব। সি আকৌ BDO। খুব আপ টু ডেট ফেমিলি। আমাৰ এওঁ আকৌ মাছৰ টেঙাহে বনাব জানে। কথাবোৰ তেনেকৈয়ে প্ৰায় এবছৰমান চলিছিল। কিন্তু অৰুন্ধতীৰ সেমেকা মুখখনৰ আঁৰৰ কাহিনী প্ৰণতিয়ে বুজিছিল লাহে লাহে।
উভতি ধৰিছিল বৰজনাকক। বাইদেউ, আপুনি আহক, আলহীৰ লগত কথা পাতকহি, আপুনিহে ঘৰৰ মূল মানুহ। বাইদেউ, নামঘৰৰ মিটিংখনত আপুনিও এষাৰ ক'ব। ইমান ধুনীয়াকৈ কথা কয় আপুনি। ধনী ঘৰৰ ছোৱালীবোৰ অহংকাৰী হয় বুলি মনত থকা ধাৰণাটো মিছা প্ৰমাণ কৰিছিল প্ৰণতিয়ে। বিয়াৰ পাছতে চৰকাৰী চাকৰিত যোগদান কৰিছিল যদিও ঘৰৰ গোটেই দায়িত্ব যাতে অকল অৰুন্ধতীৰ গাত আহি নপৰে তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিছিল। দাদা, আপোনাৰ জোতাযোৰ নিজেও আনি ভিতৰত থ'ব পাৰে দেখোন। বাইদেউক সেইবোৰ কামত কিয় মাতি থাকে? লাহে লাহে ঠন ধৰি উঠিছিল অৰুন্ধতীৰ উৱলি যোৱা আত্মবিশ্বাস। নিজকে আকৌ ভাল পাবলৈ শিকিছিল। বিয়াৰ পাছত মাত্ৰ 5টা বছৰহে গাঁৱৰ ঘৰত থাকি চাকৰিৰ সূত্ৰে বদলি হৈ গৈ গুৱাহাটীলৈ গুচি যোৱা প্ৰণতিয়ে নতুন এজনী অৰুন্ধতী গঢ়ি থৈ গৈছিল। সেইজনী অৰুন্ধতী আজি আবেলিৰ কাষত আছে, ঠিক যেনেকৈ কেতিয়াবা প্ৰণতি ৰৈছিল অৰুন্ধতীৰ কাষত। বৰমা, মই পাৰিম আনিব। পাকঘৰলৈ ব'ল বেলি। প্ৰণতি, তই আলহীক কোঠাটো দেখুৱাই দে, মই লুচি কৰোঁগৈ। বৰমাকৰ সৈতে কথাৰ শেষ নোহোৱা আবেলিৰ মুখত আজি এটাও মাত নাই। মাত্ৰ বাধ্যত পৰি কৰিবলগীয়া হোৱাৰ দৰে ইটো সিটো কৰি আছে বৰমাকৰ সৈতে। খুৰাই আকৌ মোৰ হাতৰ লুচি খাই ভাল পায়, লগত ভাজিও নালাগে, চাহ একাপ হ'লেই হয়। অঁ, দিনত পঢ়া হ'লনে তোৰ? আজি মোৰ লগতে শুবি, নালাগে যাব ঘৰলৈ। একো শুনা নাই বেলিয়ে। বৰমাকে কি কৈছে একো শুনা নাই তাই। তললৈ মূৰ কৰি লুচি বেলি আছে মাত্ৰ। তাইৰ কথা পতাৰ ইচ্ছা নাই বুলি বুজি পাই মনে মনে থাকিল বৰমাকো। অলপ পাছত বৰমাকৰ পুৰণা কাপোৰ এযোৰ পিন্ধি পাকঘৰলৈ সোমাই আহিল আগানৰ মাক। মই কিবা কৰি দিওঁ দিয়া। তই এই লেতেৰা কাপোৰযোৰহে পালিনে? হ'ব, আপোনাৰ কাপোৰবোৰ পিন্ধিলে মালৈ মনত পৰে। মই অৰঘাক গোটেই ৰাস্তাটো আপোনাৰ কথাই কৈ আহিছোঁ জানে বাইদেউ। তাই খুব ভাল ছোৱালী, বেলেগ এটা ল'ৰাইহে ইহঁতৰ মাজত সোমাই চব বেয়া কৰিলে। মাক দেউতাক আহিছিল আমাৰ ঘৰলৈ, কথা বতৰা ইমান ভাল, খুব সহজ সৰল। আমাৰ বাবাক লগ পাইছে, খুব মৰম কৰে, দুয়োটা খুব মিলিছিল জানানে বাইদেউ। ময়ো ভাবিছিলোঁ দুয়োটা ঘৰৰ পৰা ইমান দূৰৈত থাকে, লগ হৈছে ভালেই হৈছে। পিছে বাবাৰ খং জানেই আপুনি, সেয়েহে তাইৰ পেৰেণ্টছৰ কথামতে তাইক ইয়ালৈকে লৈ আনিলোঁ। আগানৰ মাকে তাৰ পাছতো আৰু বহুত কথাই কৈ গৈছে। অৰঘাৰ গুণানুকীৰ্তন শেষ হোৱাই নাই। বৰমাকে মাজে মাজে এটা দুটা শব্দৰে শলাগ লয়, তাৰ পাছত আবেলিলৈ চাই হুমুনিয়াহ কাঢ়ে। আৰু আবেলি ওলাই আহিব খোজা চকুপানীখিনি যেনে তেনে সামৰি বৰমাকক কামত সহায় কৰিছে। নতুন আলহীৰ কাৰণে কাপ প্লেট উলিয়াই চাফা কৰিছে, চাহ বনাইছে, লুচি বেলি দিছে, ৰাতিৰ সাজলৈ ৰান্ধিবলৈ মাছ ধুইছে, পাচলি উলিয়াই ভাগে ভাগে ধুই কাটিব পৰা কৰি থৈছে। মোৰে কাম নকৰিলে তাই হাত দুখন বেছিকৈ চলায়। তাই যেন আজি মানি লৈছে সঁচাকৈ তাই এইখন ঘৰৰ বন কৰা ছোৱালীহে। তাইৰ দায়িত্ববোৰ, কামবোৰ নিয়াৰিকৈ কৰা, আৰু তাকেই তাই কৰিব এতিয়াৰ পৰা। বেলি, যা বাবা আৰু আলহীক চাহ খাবলৈ মাতি দে। মই? যা বেলি, তয়ে বাবাহঁতক মাতি আনগৈ। ইমান যে মৰম লগা হৈছে ন বাইদেউ। আগানৰ কোঠাৰ বাহিৰত ৰৈ আবেলিৰ খোজ আগ নবঢ়া হ'ল। দুয়োৰে মাজত হোৱা কথোপকথনে যেন ইটোৰ পাছত সিটো সত্য উদঙাই গৈছে। মাজে মাজে টেবুলখনত ঢকিয়াই দিছে আগানে। অৰঘাই বাৰে বাৰে কপালত হাত দিয়ে। আগানৰ গালত হাত ফুৰাই কিবা বুজাবলৈ চেষ্টা কৰে। মাজতে মাতটো ডাঙৰ হৈ যায় আগানৰ। পাছ মুহূৰ্ততে ঘৰৰ কথা ভাবি আকৌ চেপা মাতেৰে কথা কয়। তুমি মা দেউতাক মেনিপুলেটেড কৰিব পাৰিবা, মোক নহয়। তুমি মোক ইউজ কৰিলা আগান। এইবাৰ খুব জোৰেৰে হাঁহিছে আগানে। পুৰ গাৰ্ল, ইউ ন' হোৱাট অৰঘা, ইউ কেন ট্ৰাই এভৰিথিং, ইমোশ্যনেল ব্লেকমেইলিং, প্লেয়িং ভিক্টিম কাৰ্ড, বাট নাথিং গোনা ৱৰ্ক। আৰু কি কৈছা? মই তোমাক ইউজ কৰিলোঁ নে কি?
এইটোৱে সমস্যা জানানে? তুমি নিজ ইচ্ছাৰে মোৰ লগত থাকিলা একেটা ৰুমত, একেখন বিচনাত, কিন্তু এতিয়া হঠাৎ যেতিয়া মই তোমাৰ আচল ৰূপটো দেখা পালোঁ তেতিয়া তুমি বেচেৰি। কোৱা এতিয়া, মই তোমাক ৰেপ কৰিছিলোঁ বুলি কোৱা। কেছ দিবা মোৰ ওপৰত? দিব পাৰা, ময়ো চাম কি হয়। ইউ ডোণ্ট ন' হাউ টু ৰেচপেক্ট অ' ওমেন। অ' ফাক দিছ ক্ৰেপ ফৰ হেভেনছ চেক। তুমি মোক নিশিকাবা কাক সন্মান কৰিব লাগে। মোৰ লগত এটা সম্পৰ্কত থাকিও তুমি মোক বৰবাদ কৰাৰ প্লেন কৰিলা। তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত ইণ্টিমেট হ'লা আৰু যেতিয়া ধৰা পৰিলা তেতিয়া ক'লা সি তোমাক মেনিপুলেট কৰিলে। তুমি গাখীৰ খোৱা কেঁচুৱা, একো নাজানা তুমি। এনে দেখোন চবকে জ্ঞান দি ফুৰা ছ'চিয়েল মিডিয়াত। কিন্তু কি জানা, সেইবোৰ তোমাক ওচৰৰ পৰা জনা কোনো মানুহেই বিশ্বাস নকৰে। তুমি চেঞ্জ হৈছা আগান। হৈছোঁ। এতিয়া আৰু তোমাৰ কথাৰ জালত মই নপৰোঁ। আৰু চাই থাকা, তোমাৰ এটা এটা ক্লায়েণ্ট কাঢ়ি আনিম মই নিজেই পাতিছিলোঁ, নিজেই দিবাম তোমালোকক। কৈ দিবা তোমাৰ ছ' কল্ড প্লেটনিক পাৰ্টনাৰক। আগানৰ এনেকুৱা ৰূপ কেতিয়াও দেখা নাই আবেলিয়ে। অৰ্ঘাৰ কোনো কথাই শুনিব খোজা নাই সি। ইংৰাজী অসমীয়া মিহলি কথোপকথনখিনিৰ পৰা আবেলিৰ বুজিবলৈ বাকী নাথাকিল যে দুয়ো বহু সময় একেলগে পাৰ কৰিছে। কিন্তু আগানে বিয়া পাতিছিল বুলিতো ঘৰত কোনেও নাজানে। তেন্তে একেটা ঘৰত কিয় আছিল? আৰু দুয়ো একেলগে কুকুৰ পুহিছিল, গছ ৰুইছিল, ইউৰোপৰ বিভিন্ন ঠাই ফুৰিছিল কেনেকৈ? তাৰমানে আগানে সেই ছোৱালীজনীৰ লগত ঘৰৰ মানুহকো ঠগি আছিল ইমান দিনে। আৰু আবেলিৰ প্ৰতি যে ইমান আদৰ দেখুৱাইছে তাৰ অৰ্থ কি আছিল? দৰজাখনৰ মুখতে শিল পৰা কপৌৰ দৰে ৰৈ আছিল আবেলি। তুমি ইয়াত কি কৰিছা? অলপ সময় আগতে ঘৰৰ আন মানুহৰ সন্মুখত মৌ বৰষা মাতেৰে কোৱা অৰ্ঘা এক প্ৰকাৰ বেলিৰ ওপৰত গৰজি উঠিল। আপোনালোকক চাহ খাবলৈ মাতিছে। বৰমায়ে মাতিবলৈ পঠিয়াইছিল কাৰণে আহিছোঁ। উই আৰ নট ডান অৰ্গন। বেলিক এক প্ৰকাৰ মহতিয়াই থৈ অৰ্ঘা পাৰ হৈ গ'ল। বেলি ৰ। কালৈ? এৰা কালৈ ৰ'ব লাগে আবেলি? আগান দেখোন কেতিয়াবাই আনৰ হৈ গৈছে। বেলিয়ে দেখা সপোনবোৰ আনৰ সৈতে জীয়াই আহিছে। যি সময়ত আবেলিয়ে কেৱল কল্পনাত তাইৰ প্ৰিয় পুৰুষক নয়ন ভৰি চাব খুজিছিল, এষাৰ মাত শুনিব খুজিছিল, সেই সময়ত আগানে আন কাৰোবাৰ প্ৰেমত নিজকে হেৰুৱাই পেলাইছিল। তয়ো মোক বেয়া বুলি ভাব? নেজানো, ভুল হৈ গ'ল বেলি, ময়ো মানুহে। আপুনি বিয়া পাতিছিল বুলি ঘৰত কোৱা নাছিল কিয়? হোৱাট? ন', আমি লিভ ইনত আছিলোঁ। মানে একেলগে? ৰদালিৰ পৰা শুনিছিল তাই। আজিকালি সেইবোৰ সাধাৰণ কথা। তাতে আগান বিদেশত আছিল। তাৰ জীৱনশৈলী আবেলিৰ গাঁওখনৰ লগত মিলাই জানো লাভ আছে? তথাপি দেখোন তাইৰ দুখ লাগিছে। কিয় লাগিছে সেয়া বুজা নাই তাই। বেলি মোৰ ফালে চা। মই ভাল বুলি নকওঁ, কিন্তু তই ভবাৰ দৰে বেয়াও নহয়। তই সৰু হৈ আছ। মই কি সদায়ে সৰু হৈ থাকিম? বেলি তই সৰু। বেলি তই নেজান। বেলি ইয়াৰ পৰা যা। মুঠতে মই গৰু, মই বুৰ্বক, চব অকল আপুনিয়েই জানে। আগানক আচৰিত কৰি আবেলিয়ে প্ৰথমবাৰৰ বাবে এনেকৈ কথা কৈছে। ইমান দিনৰ খং অভিমান যে আজি একেলগে বৈ আহিছে তাইৰ ধুনীয়া চকুযোৰেদি। নাকৰ পাহিকেইটা ফুলি গৈছে। ঢিলাকৈ বান্ধি থোৱা চুলিখিনি খেলি মেলি। হাতত আটা লাগি আছে। পিন্ধি থকা গুলপীয়া কুৰ্তাটোত আটাৰ গুৰি। তাইৰ হাতখনত ধৰি ৰুমটোৰ ভিতৰলৈ লৈ আনিলে আগানে। চকীখনত বহিবলৈ দি পানীৰ বটলটো খুলি পানী অকণমান খাবলৈ দিলে। এইফালে চা। নেচাওঁ। আজি এইবোৰ কথা নেপাতো। মোৰ মূৰত বহুত কিবাকিবি চলি আছে, যিবোৰ মই নিজেই ছল্ভ কৰিব লাগিব। মাত্ৰ তই আৰু বৰমা এনেকৈ মোৰ লগত থাকিবি প্লিজ। স্বইচ্ছাৰে নিজৰ পৰা আঁতৰি যোৱা আগানক পুনৰ উভতাই আনিছে আবেলিয়ে। চৰম হতাশাত জৰাজীৰ্ণ এটি সত্তাত নিজৰ পবিত্ৰ মনৰ সৰলতাৰে বিশ্বাসৰ বীজ ৰুইছে বেলিয়ে। আবেলিৰ সৰল অথচ সবল ব্যক্তিত্বৰ সন্মুখত আজীৱন মূৰ দোৱাই থাকিব পাৰিব আগানে।
এক ধৰণৰ থেৰাপি। তাৰ বাবে তাৰ বেলিৰ এটা হাঁহি। আবেলিক তাৰ পাবলৈ মন নাযায়, কেৱল এবাৰ চাবলৈ মন যায়। অৰঘাৰ প্ৰেমত স্বাৰ্থ নাছিল, উদ্যম যৌৱনৰ প্লাৱন আছিল, নাছিল কোনো আৱেগ। সেইবাবেই চাগৈ একেখন বিচনাতে আগানৰ সৈতে থকাৰ সময়তো নিজৰ বন্ধুলৈ পঠিয়াব পাৰিছিল অশ্লীল মেছেজ ফটো। কথাবোৰ মনত পৰিলে জুই হৈ জ্বলে আগান। এনে চৰ্ত সি ৰখা নাছিল যে অৰঘা তাৰ লগত সদায় থাকিব লাগিব। সম্পূৰ্ণ সন্মানেৰে আঁতৰি আহিলহেঁতেন সি। এবাৰ যদি ক'লেহেঁতেন তাই, মই তোমাৰ লগত থাকিব নিবিচাৰোঁ, আঁতৰি যোৱা। কিন্তু তাৰ পৰিৱৰ্তে ইমান অপমান, ইমান অন্যায় কৰাৰ কি প্ৰয়োজন আছিল? আবেলিৰ হাতখন আৰু অলপ জোৰকৈ চেপি ধৰিলে আগানে। সি নাজানে আবেলিয়ে তাক ভাল পায় নে নাপায়, সুধিবলৈ সাহস নাই তাৰ। কিন্তু সৰুতে কেৱল আপোন যেন লগা ছোৱালীজনীক এতিয়া তাৰ ভাল লাগিবলৈ ধৰিছে। সি জানে সি ভুল কৰিছে। যদি আবেলিয়ে তাক নিজৰ ককায়েকৰ দৰে ভাবে, তেন্তে তাই বাৰু কম দুখ পাবনে মনত? কিন্তু উপায়হীন সি আজি। বাৰে বাৰে হাৰিছে মন আৰু মগজুৰ খেলখনত। কিবা এটা ক বেলি, প্লিজ, আজি অন্ততঃ মোৰ লগত থাক। আবেলিৰ কোলাত নিজৰ মূৰটো পেলাই দিলে সি। কি চক্ৰবেহুত সোমাইছে সি বুজাব নোৱাৰে আবেলিক। পুলিচৰ উচ্চ পদস্থ বিষয়াৰ একমাত্ৰ জী অৰঘা। কৰোঁ বুলিলে বহুত কিবাকিবি কৰিব পাৰিব আগানৰ লগত। শেষ কৰি দিব পাৰিব তাক। জেলৰ ভাত খুৱাব পাৰিব। নিজৰ কাৰণে ভয় নালাগে তাৰ। কিন্তু গোটেই জীৱন কলেজৰ শিক্ষক হিচাপে মাক দেউতাকে যি সন্মান অৰ্জন কৰিছিল, সেয়া শেষ হৈ যোৱাটো সি সহিব নোৱাৰে। সাধাৰণ মানুহৰ সন্মান শেষ মানেই সকলো শেষ। সমাজৰ উচ্চ শ্ৰেণীৰ মানুহৰ দৰে নিৰ্লজ্জ হ'ব পৰাকৈ পইচা আৰু পাৱাৰ নাথাকে মধ্যবিত্ত মানুহৰ। সমাগত দিনৰ কথা ভাবিলে কঁপি উঠে সি। তয়ো ভুল বুজিলে মই কি কৰিম ক? একো বুজা নাই তাই। তথাপি তাইৰ কোলাত মূৰ থৈ নিজকে উদঙাই দিয়া ল'ৰাটোলৈ তাৰ মায়া জাগিছে। লাহেকৈ নিজৰ হাতখন আগানৰ মূৰত থলে তাই। আহ, যেন তাৰ আৰাধ্য দেৱতাৰ আশীৰ্বাদ এজোলোকাহে আগানৰ শিৰত লাগিল। চকুকেইটা জপাই দিলে সি। বেলিৰ লাহি আঙুলিকেইটাই তাৰ চুলিখিনিত হেৰাই গৈছে। ঐ ছোৱালী, কি কৰিছ ইয়াত? বৰদেউতাকৰ গৰ্জনত একেজাপে চকীৰ পৰা উঠিল আবেলি। কি কৰি আছিল ইয়াত? যা, বৰমাকক কামত লাগি দেগৈ। বাবা, চাহ খাই লৈহি। ইমান দিনা আগানে আগবাঢ়ি মাতিলেও মাত এষাৰ নিদিয়া বৰদেউতাকে আগানক নিজেই মাতিবলৈ আহিল। কিয়? কাৰণ নিজৰ ভায়েকৰ আগত দেখুৱাব লাগিব তেওঁ কিমান মহান। বৰদেউতাক আৰু আগানক তাতে এৰি দৌৰি পলাল আবেলি। সন্ধিয়া চাহৰ পৰা ৰাতিৰ ভাত খোৱাৰ সময়লৈকে আবেলি এবাৰৰ বাবেও পাকঘৰৰ পৰা নোলাল। গৰমত গোটেইকেইজনী ঘামি শেষ। বৰমাকে বাৰে বাৰে কোৱাৰ পাছতো তাই বাহিৰলৈ নোলাল। ফেনৰ বতাহ ল'বলৈ নগ'ল। গেছৰ ওচৰতে ইটো সিটো কৰি থাকিল। নিজক আৰু কষ্ট দিলে বাকীবোৰৰ কষ্ট কমি নাযায় মাজনী। আহাচোন, ফেনৰ তলত বহা। মোৰ গৰম লগা নাই। বৰদেউতাকৰ ৰুমত গুৰুত্বপূৰ্ণ আলোচনা। ঘৰৰ বাকী আটাইবোৰ মানুহ তাত। মাজত আগানক বহুৱাই লৈ এক প্ৰকাৰ জেৰা কৰাৰ দৰেই কৰিছে আটাইয়ে। অৰঘাৰ চকুত চকুপানী। মাজতে পানী দিবলৈ যাওঁতে আবেলিৰ পৰা ট্ৰেখন লৈ তাৰ পৰা লৰালৰিকৈ পঠিয়াই দিয়া হ'ল তাইক। প্ৰায় 10 মান বজাত সকলো খোৱাৰ টেবুলত। মাছৰ জোল, ৰহৰ দাইল, ঘৰৰ পনীৰৰ তৰকাৰী, 2-3খন ভাজিৰে সকলোকে ধুনীয়াকৈ কাঁহৰ কাঁহীত সজাই দিলে ভাত বৰমাক আৰু আবেলিয়ে। মই কিবা হেল্প কৰি দিম নেকি বৰমা? নেলাগে, তুমি আলহী। আবেলিয়ে গোটেইবোৰ কৰিলেই। আজি তই ঢেৰ কাম কৰিলি। এইটো ল। নিজৰ পাঞ্জাবী চোলাটোৰ জেপৰ পৰা উলিয়াই বেলিৰ ফালে হাতখন আগবঢ়াই দিলে বৰদেউতাকে। এয়া প্ৰত্যুত্তৰ। তেওঁৰ পত্নী আৰু আগানে তেওঁক উপেক্ষা কৰি আবেলিক দিয়া আদৰ সন্মানৰ পুতক এয়া। ল, এনেচোন বৰমাৰ পৰা নিয়েই থাক। আজি মই দিলোঁ যেনিবা। 100 টকাৰ নোটখন লওঁতে তাইৰ হাতখন এবাৰো কঁপা নাই। বাহ, আজি টিপ পালা তুমি। অৰঘাৰ কটাক্ষ।
কজলা মেঘৰ আৱৰণ আঁতৰাই আবেলিৰ চকুত হাজাৰ প্লাৱন। কেনেকৈ সহা যায় এনে অপমান? কান্দি কান্দি, চিঞৰি চিঞৰি নে প্ৰতিবাদ কৰি? সকলো নীৰৱে চাই আছে আগানে। মনতে বিচাৰিছে এই অপমানৰ প্ৰতিশোধ তাই নিজেই লওক, উভতি ধৰক বৰদেউতাকক। কিন্তু সি জানে সেয়া সম্ভৱ নহয়। বেলিৰ দৰে মানুহৰ হাত ভৰি বন্ধা থাকে। পেটৰ ভোকে কেতিয়াবা আত্মসন্মান পাহৰিবলৈ বাধ্য কৰায়। পইচাটো হাতত লৈ পাকঘৰলৈ গুচি গ'ল আবেলি। বাবা, তই নাখাৱ কিয়? 6জন মানুহ বহিব পৰা টেবুলখনত এখন চকী খালী। এভাগ ভাত বাঢ়ি থোৱা আছে। তোমালোকে খোৱা মা, মই বেলিৰ সৈতে পিছত খাম। আগানে কাকো যে ছাৰ্ভেণ্ট বুলি ট্ৰিট নকৰে সেই কথা জানে। সেইকাৰণে তাক মই ইমান ৰেচপেক্ট কৰোঁ জানে আণ্টি। কথাটো কৈ আগানলৈ চালে অৰঘাই। তাই আজি নাখায় বাবা, ঘৰতে খাব বোলে। মই ক'লেও নুশুনে। খাব বৰমা, মই খুৱাই দিলে খাব। অত সময়ে বৰদেউতাকে কৰা সকলো কাৰচাজিৰ উত্তৰ এই এটা বাক্যই আছিল। এয়া আছিল ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলি উপন্যাসৰ 10ম খণ্ড।